আজি আমি বিশেষ বাইকো আমি চাবলৈ বিচাৰিছোঁ যিটো নেকি আমাৰ 7F মনত আছেনে আমাৰ 7টা F আছে ফেইথ ফেমিলি ফাইনেন্স ফ্ৰেণ্ডছ ফাৰ্ম ফান টাইম আৰু কি আছিলে এটাটো পাহৰি গ'লে এটা ফিটনেছৰ বিষয়ে প্ৰায় আমাৰ কথা বাৰ্তা হোৱা নাই নিশ্চয় আমি ফিটনেছৰ বিষয়ে আমি ঈশ্বৰৰ বাইকৰ পৰা আমি চাবলৈ চেষ্টা কৰিম আজি ফাইনেন্সৰ বিষয়ে আমি চাবলৈ বিচাৰিছোঁ ফাইনেন্স বহুত সময়ত ঘৰুৱা হাই কাজিয়া কিহৰ কাৰণে হয় যিবিলাকে 20 বছৰ 25 বছৰ বিবাহিত জীৱন কটাইছে তেওঁবিলাকে ক'ব পাৰে মোৰ 17 বছৰ হ'ল মোৰ ইমান কম নহয় বাৰু ঘৰত হাই কাজিয়া কিহৰ কাৰণে হয় অলপ যদি ঘৰত যদি মুখ ফুলিছে কিয় যদি কাৰোবাৰ যদি ঘৰত মাত ওলা নাই ঘৈণীয়েকৰ মাত ওলা নাই কিহৰ কাৰণে হয় বা মাত যদি ওলাইছে ভালকৈ মাত ওলা নাই টকাৰ কাৰণে মেক্সিমাম টকাৰ কাৰণে টকা পইচাৰ কাৰণে বহুত সময়ত ঘৰুৱা হাই কাজিয়া হয় ভাগ ভুল বুজাবুজি হয় টকা পইচাৰ কাৰণে গিৰিয়েক ঘৈণীয়েকৰ মাজত ভুল বুজাবুজি হয় হাই কাজিয়া হয় সন্তানবিলাকো কেতিয়াবা যেতিয়া ডাঙৰ হয় তেওঁবিলাকৰ কাৰণে চিন্তা হ'বলগীয়া হৈ যায় সেই তেনেকৈ বহুত টকা পইচাৰ সম্বন্ধীত বহুত বস্তু আছে যিটো নেকি আপোনাৰ ঘৰত আপোনাৰ জীৱনত অশান্তি সৃষ্টি কৰে কাৰণ কিয় এইটো অশান্তি কিয় সৃষ্টি কৰে আমি যোৱা বছৰ আগৰ বছৰৰ পৰা আমি ষ্টেপ বাই ষ্টেপ চাই আহি আছোঁ নম্বৰ 1 কাৰণটো হৈছে আমি ধন সম্পত্তি টকা পইচাৰ বিষয়টো আমি বাইবেলৰ পৰা শিকি কিনি বাইবেল ভিত্তিত আমাৰ ধন সম্পত্তি টকা পইচাটো আমি চলোৱা নাই আমি টকা পইচা ধন সম্পত্তি কিহৰ বেছ কৰি আমি চলাই আছোঁ আমি যিটো নেকি আনৰ পৰা শিকিছোঁ জগতৰ মানুহৰ পৰা শিকিছোঁ বা বিভিন্ন যিটো আমি আনৰ পৰিয়াল কেনেকৈ চলে সেইবিলাক আমি চাইছোঁ সেইবিলাক চাই তেওঁবিলাকৰ পৰা শিকি আমি তেনেধৰণে হ'ব বিচাৰিছোঁ কিন্তু সৃষ্টিকৰ্তাজনে যেনেকৈ চলাটো বিচাৰিছিলে তেনেকৈ নচলাৰ কাৰণে কি হৈছে ঘৰত অশান্তি হৈছে আগতে মই উদাহৰণ দিছোঁ আমাৰ এইটো মাইক ছেটবিলাক আছে সেই মাইক ছেটটো কোম্পানী যেনেকৈ বনাইছে তেনেকৈ আমি চলাব লাগিব তেনেকৈ নচলাই যদি আমি তাত যদি মডিফিকেশ্যন যদি কৰোঁ মডিফিকেশ্যন মানে অলপ যদি হাল সলনি যদি কৰোঁ এই অমুকৰ মাইক ছেটটো এনেকুৱা আছিলে তুমুকৰটো এনেকুৱা আছিলে অমুক কোম্পানীটো তেনেকুৱা তুমুক কোম্পানীটো তেনেকুৱা গতিকে আমাৰ এই আহুজা কোম্পানীটো বা মাৰ্চেল কোম্পানীটো আমি অলপ বেলেগ কোম্পানীৰ দৰে কৰোঁ JBLৰ দৰে কৰিব লাগিব ছনীৰ দৰে কৰিব লাগিব সেইটো কৰিব যাওঁতে কি হ'ব সেই মাইক ছেটটো অৰিজিনেল চাউণ্ড নোলাব এই কোম্পানীয়ে যেনেকৈ অৰিজিনেল চাউণ্ড যেনেকৈ ওলাবৰ কাৰণে বনাইছিলে যেনেকৈ সেই যিমান বছৰ চলিবলৈ কাৰণে সেই কোম্পানীটো বনাইছিলে কিমান সময়লৈকে নচলিব কিয় বিকজ কোম্পানীৰ যেনেকৈ বনাইছে যেনেকৈ চলাব লাগিছিলে তেনেকৈ নচলোৱাৰ কাৰণে মেচিনটো ইংলিছত কয় মাল ফাংচন তাৰমানে যেনেকৈ চলিব লাগিছিলে তেনেকৈ নচলি অলপ বিপৰীত বা বেলেগ ধৰণে চলাৰ কাৰণে বেলেগ ধৰণৰ এটা আৱাজ ওলাইছে একজেক্টলি আমাৰ জীৱনতো ঈশ্বৰ জেহুৱা যিজনে নেকি আপোনাক মুখ সৃষ্টি কৰিলে সেই সৃষ্টি কৰোঁতাজনে জানে যে মানুহক টকা পইচাৰ প্ৰয়োজন আছে ধন সম্পত্তিৰ প্ৰয়োজন আছে কিন্তু সেই ধন সম্পত্তি এই টকা পইচাটো কেনেকৈ উপাৰ্জন কৰিব কেনেকৈ এইটো খৰচ কৰিব ইয়াৰ সঞ্চয় কৰা কেনেকৈ হ'ব লাগিব ইনভেষ্টমেণ্ট কেনেকৈ হ'ব লাগিব মানুহৰ লগত আদান প্ৰদান টকা পইচাৰ ওপৰত আদান প্ৰদান কেনেকৈ হ'ব লাগে all these principles এই সকলো নীতিবিলাক অলৰেডি স্পষ্টকৈ বাইবেলত লিখা আছে কিন্তু দুৰ্ভাগ্য কথাটো হ'ল আমি পুলপিটৰ পৰা আমি এই বাক্যবিলাক আমি শুনি নাপায় এই পুলপিটৰ পৰা এইবিলাক বাক্য আমাক পঢ়োৱা নাযায় আৰু আমি যেতিয়া নিজে বাইবেল পঢ়োঁ বহুত সময়ত আমি সেই কথাবিলাক আমি বুজিবলৈ নোৱাৰাৰ কাৰণে কি হৈছে আমি বেলেগৰ পৰা যিটো আমি শিকিছোঁ জগতৰ পৰা যিটো শিকিছোঁ এই শিকামতে তেনেধৰণে আমি চলিবলৈ বিচৰা কি হৈছে আমাৰ টকা পইচাৰ নীতিটো মাল ফাংচন হৈছে মাল ফাংচন মানে অলপ যেনেকৈ চলিব লাগিছিলে তেনেকৈ নচলি অলপ কিবা এটা বেলেগ ধৰণে চলিবলৈ বিচাৰিছে বা কিছুমান সময়ত বিপৰীত চলিছে বিপৰীত চলাৰ কাৰণে কিছুমানে ধ্বংস হোৱাও আছে বিপৰীত চলিছে এণ্ড দেয়াৰ লাইফ ইজ বিং ডেষ্ট্ৰয়ড তেওঁবিলাকৰ জীৱন নষ্ট হৈছে গতিকে আমি সকলোৱে ঈশ্বৰৰ বাক্যৰ নিচিনা যদি চলে নিশ্চয়
আমাৰ টকা পইচাৰ ধন সম্পত্তিবিলাক মাল ফাংচন নহ'ব, ওলোটাকৈ নচলিব, বেয়া পথেৰে নচলিব, সৎ পথেৰে যেনেকৈ চলিলে পৰিয়াল শান্তিৰে চলিব। সেই পথটো যদি আমি ধৰোঁ নিশ্চয় পৰিয়ালত শান্তি আহিব। প্ৰেজ দ্য লৰ্ড। আমি হয়তো আজি মোৰ 7টা পইণ্ট আছে, 7টা পইণ্ট হয়তো আমি আজি শেষ কৰিব নোৱাৰিব পাৰে। মই টাইটেলটো লিখিছোঁ ৱাইজ স্পেণ্ডিং প্ৰিন্সিপলছ। ৱাইজ স্পেণ্ডিং প্ৰিন্সিপলছ, বুদ্ধিমানেৰে আমি টকা পইচা কেনেকৈ খৰচ কৰিব লাগে, ইয়াৰ নীতি। বুদ্ধিমানেৰে কেনেকৈ টকা পইচা খৰচ কৰিব লাগে, ইয়াৰ কিছুমান নীতিবিলাক আমি চাব বিচাৰিছোঁ। নাম্বাৰ ওৱান, লাৰ্ণ টু বি কণ্টেণ্ট। লাৰ্ণ টু বি কণ্টেণ্ট। নিশ্চয় আপোনালোকে নোটবুক আনিছে, আৰু কোনোবা যদি নোটবুক নাই ল'ব পাৰিব। যদি আগত লৈছে দুনাই নল'ব, যেতিয়ালৈকে আপোনাৰ নোটবুক লিখি শেষ নহয়, লিখি লৈ যাব। নাম্বাৰ ওৱান, টকা পইচা ধন সম্পত্তি যদি আমি সৎ পথে যদি চলাবলৈ হ'লে নাম্বাৰ ওৱান প্ৰিন্সিপলছ, নাম্বাৰ ওৱান নীতিটো হৈছে আমি সন্তুষ্ট হ'ব জানিব লাগিব। লাৰ্ণ টু বি কণ্টেণ্ট। উই হেভ টু লাৰ্ণ টু বি কণ্টেণ্ট। আমি যদি নিজক যদি সন্তুষ্ট যদি কৰিব নোৱাৰে, তেনেহ'লে আপোনাৰ টকা পইচা খৰচ কৰা কোনো পধ্যে ভালকৈ নচলিব, কিন্তু মাল ফাংচন হ'ব। যেতিয়া মাল ফাংচন হ'ব, আপোনাৰ ধন সম্পত্তি টকা পইচাৰ ওপৰত নিশ্চয় নাটনি আহিব, অভাৱ অনাটন আহিব, যাৰ কাৰণে নিজৰ ঘৰত প্ৰয়োজনবিলাক যেতিয়া যোগান ধৰিব নোৱাৰিব, তেতিয়া কি হ'ব, ঘৰত হাই কাজিয়া হ'ব। বাইবেল ভাৰ্চ, আমি বাইবেল ভাৰ্চ চাম ফিলিপিয়া 4:11 পৰা 13 পদলৈকে। মই মানে মোৰ নিজৰ ইংলিছ বাইবেলটো বেগত সোমাবলৈ পাহৰিলোঁ। মই ভাবিছোঁ বেগত আছে বুলি, মই বেগটো নোচোৱাকৈ আহিছোঁ। গীৰ্জাত আহোঁতেহে মই দেখিলোঁ ইংলিছ বাইবেলটো নাই। গোটেই কোনোবা অসমীয়াত পঢ়ি দিব নেকি, বা কোনোবা যদি ইংলিছত আনিছে ইংলিছতো পঢ়িব পাৰিব। ফিলিপিয়া 4:11 পৰা 13 পদলৈকে। ফিলিপিয়া কোনোবা পাইছে যদি পঢ়ি দিব। নাতিনৰ বিষয়ে যে মই এই কথা কৈছোঁ সেয়ে নহয়, কিয়নো যিকোনো অৱস্থাতে নাথাকোঁ মই তাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ। মই আৰু সৰু হৈ থাকিবলৈ জানো, উপস্যৰ ভোগ কৰিবলৈকো জানো। এক বিষয়তকৈ সকলো বিষয়তে কৃষ্ট হ'বলৈ বা পবিত্ৰ হ'বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ মই শিক্ষিত হ'লোঁ। মোক শক্তি দিয়া জনাত থাকি 13 পদলৈকে। মোক শক্তি দিয়া জনাত থাকি মই সকলো বিষয়ত বলৱান হৈছোঁ। অ'কে, ইয়াতে কি কৈছে, কি শিকিছে বুলি কৈছে পলে? পলে কি শিকিছে বুলি কৈছে? কি শিকিছে? কি শিকিছে? কওক, কি শিকিছে পলে? সন্তুষ্ট হৈ জীয়াই থাকিবৰ কাৰণে তেওঁ শিকিছে। বহুত ধন সম্পত্তি থকাৰ সময়তো সি সন্তুষ্ট হ'বলৈ জানিছে। একে নাটনিৰ সময়তো সি কি হৈছে, তাতো সন্তুষ্ট হ'বলৈ তেওঁ শিকিছে। তাৰমানে কি, ইয়াতে সন্তুষ্টটো শিকিবলগীয়া এটা বিষয়। সন্তুষ্ট বস্তুটো অট'মেটিক তোমাৰ প্ৰাৰ্থনাৰ যোগেদি নাহে। প্ৰাৰ্থনাটো প্ৰয়োজন আছে বাৰু, মই প্ৰাৰ্থনাৰ প্ৰয়োজন নাই বুলি নকওঁ। অকল প্ৰাৰ্থনা কৰিলে কিবা নাহে, সন্তুষ্টটো নাহে। সন্তুষ্টটো আমি নিজে শিকিব লাগিব। উই হেভ টু লাৰ্ণ, ইট ইজ এ প্ৰচেছ। এইটো এটা প্ৰচেছ হয়। আমি দিনে ক্ৰমে এইটো আমি শিকি গৈ থাকিব লাগিব। সেইটো কাৰণে পৌলো কৈছে, মই শিকিছোঁ বুলি কৈছে। আই হেভ লাৰ্ণ টু বি কণ্টেণ্ট। মই সন্তুষ্ট হ'বলৈ কাৰণে মই শিকিছোঁ। বহুত সময়ত ফিলিপিয়া 4:21 পদ আছে নেকি, তাতে 21 পদ নেকি, 19 পদত কি লিখা আছে? ৰ'ব, অ'কে, 11 পদ। I can do all things. ক'ত লিখা আছিলে? অ'কে, এনিৱে আমি তালৈ নাযাওঁ, আকৌ ক'বালৈ গৈ পাব মই। অ'কে, নাম্বাৰ ওৱান প্ৰিন্সিপলছ। আমি যদি টকা পইচা ধন সম্পত্তি যদি খৰচ কৰাটো যদি ৱাইজলি বুদ্ধিমানেৰে যদি আমি খৰচ কৰিবলৈ যদি ইচ্ছা যায়, তেনেহ'লে নাম্বাৰ ওৱান ফৰ্মুলাটো হৈছে আমি সন্তুষ্ট হ'ব জানিব লাগিব। আৰু সন্তুষ্টটো কেনেকৈ কিমানৰ সন্তুষ্ট হ'ব লাগে? 1 তিমথী 6:8 পদ। 1 তিমথী 6:8 পদত চাব, সন্তুষ্ট
প্ৰথম তিমথি 6:8 কিন্তু আমাৰ অন্ন বস্ত্ৰ থাকিলেই তাৰেই আমি সন্তুষ্ট হৈ থাকিম। কি থাকিলে সন্তুষ্ট হৈ থাকিম? অন্ন মানে কি? ভাত, দালি, চাউল, ভাত যদি আছে, বস্ত্ৰ যদি আছে, শুবলৈ যদি এটা ঠাই আছে, তাতে আমি সন্তুষ্ট হ'ব লাগে। তাতে আমি সন্তুষ্ট হ'ব লাগে। আপোনাৰ ঘৰত যদি 3 সাঁজ যদি খাব পাইছে, শুবলৈ এটা যদি ঠাই আছে, ইউ শুড বি হেপী। আপুনি সন্তুষ্ট হ'ব লাগে, মই সন্তুষ্ট হ'ব লাগে। সন্তুষ্ট হৈ কিনে সেইটো ক'ব যোৱা নাই যে যি অৱস্থাত আছে সেই অৱস্থাৰ পৰা আৰু ভাল অৱস্থালৈ যে যাব নালাগে, সেইটো নহয়। We all have to try to grow our economy. But if you are not growing, you are not supposed to be unhappy. আপুনি যদি আমি সকলোৱে আমাৰ ধন সম্পত্তিটোৰ আমি আগলৈ আৰু আগবঢ়াই লৈ যাবলৈ, উন্নতি লৈ যাবৰ কাৰণে সকলোৱে প্ৰচেষ্টা থাকিব লাগে, চেষ্টা কৰিব লাগে। কিন্তু যেতিয়া আমি যদি আগবাঢ়ি যাব পৰা নাই, আমি আৰু বেছিকৈ যদি কামাব পৰা নাই, বেছি ধন যদি ঘটিব পৰা নাই, সেইটো আপোনাৰ জীৱনত অশান্তি আনিব নালাগে। যদি আপুনি যদি ধন সম্পত্তি ঘটিব নোৱাৰে, যদি অশান্তি হৈছে, ইট ইজ নট গুড। এইটো ঈশ্বৰৰ নীতিত নাহে, ঈশ্বৰৰ নীতিত নাহে। কিন্তু আমি সদায় চেষ্টা এটা থাকিব লাগে, সদায় আমি চেষ্টা কৰিব লাগে। মই 3-4 সপ্তাহ আগতো কৈছিলোঁ যে আমি একেই ধৰণে কাম কৰি কিনি বেলেগ এটা যদি আমি পৰিণাম যদি চাব বিচাৰিছোঁ, এইটো কি আছে বুলি কৈছিলোঁ মই, মনত আছে? এইটো কৈছে ফুলিছ, মূৰ্খ মানুহ বুলি কৈছে, মূৰ্খ মানুহ। একেই প্ৰচেছত কাম কৰি আছে, কিন্তু আপুনি বিচাৰিছে পৰিণামটো ভাল হ'ব লাগে, পৰিণামটো অলপ বেলেগকৈ হ'ব লাগে। একেই যদি কৰিছে, একেই পৰিণাম আহিব, নহয়নে? এইটো কাৰণে আইনষ্টাইনে কৈছে, যোনে যদি একেই ধৰণে কৰি আছে, বেলেগ যদি পৰিণাম বিচাৰিছে, সেই মানুহজন বুৰ্বক বা মূৰ্খ বুলি কৈছে। তো we have to try every day to do new thing. আমি নতুন কাম কৰিবলৈ কাৰণে, নতুন এটা কাম কৰিবৰ কাৰণে, নতুন এটা ব্যৱস্থা ল'বৰ কাৰণে, বা এই একেই কাম কৰাটো আৰু অলপ বেছিকৈ ভালকৈ আৰু কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। মই যোৱাবাৰো নিশ্চয় আপোনালোকৰ মনত আছে, আমাৰ এজন চাহ হোটেল খোলা এজন ভাই আহিছিলে, তেওঁকো কৈছোঁ, আপুনি যদি একেই ধৰণে যদি পকৰি বিক্ৰী কৰে, একেই ধৰণে যদি চাহ বিক্ৰী কৰি থাকে, একেই ধৰণে যদি চামোচা বিক্ৰী কৰি থাকে, এটা সময়ত মানুহবিলাক আমনি লাগিব আপোনাৰ চাহ খাবলৈ। কিয়? বিকজ এভৰি ডে চেম টেষ্ট মানে ভাল নালাগে। চেম টেষ্ট আপুনি যদি পকৰি বনাই মানে ভাল নালাগে। হয়তো পকৰি চেম টেষ্ট হ'লেও আপুনি চাটনিটো বেলেগ বনাব লাগে। চামথিং হেজ টু মডিফাই। তো এনেকৈ উই হেভ টু ট্ৰাই টু গ্ৰ' ডে বাই ডে আৱাৰ ইকনমি। But if you are not growing, you are not supposed to be unhappy. If you have food and clothing and a place to sleep, we all are supposed to be happy. আমি যদি আমাৰ যদি অন্ন আছে, বস্ত্ৰ আছে, শুবলৈ বিছনা এটা আছে, আমি সন্তুষ্ট হ'ব লাগে। আৰু সেই বুলি আপুনি সেই একেই অৱস্থাতে থাকিব লাগে, মই সেইটো কোৱা নাই, ঈশ্বৰৰ বাক্য সেইটোও কোৱা নাই। আমি সেই অৱস্থাৰ পৰা আৰু ভাল অৱস্থালৈ যাবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। বা সেই অৱস্থাৰ পৰা যদি আমি ভাললৈ যাব পৰা নাই, তাত আমি অশান্তি হ'ব নালাগে, অসন্তুষ্ট হ'ব নালাগে। Praise the Lord. Number two principles. যদি আমি সন্তুষ্ট নহয়, তেনেহ'লে কি হ'ব? আমি বেছি খৰচ কৰিব। ধৰি লওক এটা উদাহৰণ, আপুনি মোৰ এটা মোবাইল আছে, মই যদি এই মোবাইলটোত যদি সন্তুষ্ট নহয়, কি কৰিব? ছেকেণ্ড হেণ্ডত বিক্ৰী কৰিম। ছেকেণ্ড হেণ্ডত বিক্ৰী কৰিলে মই কিমান পাম? হাৰ্ডলি মই এইটো আজিৰ তাৰিখত 4,000-5,000 ওপৰত নাপাম। মই যদি নেক্সট যদি মোবাইল কিনিব যায়, কিমান টকা ল'ব? মিনিমাম 20,000 আৰু 20,000ৰ কাৰণে মই বিকিলেতো মোৰ লছ, কাৰণ 20,000ৰ ওপৰৰ মোবাইল হয়। ইয়াতকৈ ভাল যদি মোবাইল কিনিব যায়, মই 5,000-6,000 বিক্ৰী কৰি কিনি মই 30,000 যদি ল'বলৈ যায়, মোৰ কিমান খৰচ হ'ব? আনাটাৰ কিমান খৰচ হ'ব? 25,000 টকা খৰচ হ'ব, প্লাছ ইয়াৰ 5,000, 30,000। তো ইজ ইট এ ৱাইজ ডিচিশ্যন? এটি কি বুদ্ধিমানৰ কাম? বুদ্ধিমানৰ কাম। মোবাইল চলি আছে, চলি থাকক, চলি আছে, কথা পাতিব পাৰে, ফটো ল'ব পাৰে, ইমেইল চাব পাৰে, বেংকিং কাম কৰিব পাৰে। ইয়াতকৈ আৰু কি লাগে? ইয়াতকৈ বেছি কি লাগে? ইয়াতকৈ বেছি আপোনাৰ কি লাগে? হোৱাট ইজ দেয়াৰ দেট ইউ আৰ ইন ছ' মাছ অফ নিড যে আপোনাৰ এই মোবাইল দি কাম নহয়? কি আছে? একোতো নাই। কিনো কৰিছে? ইউটিউব চাবি, ইটোৱে ফেচবুক চাবি, ইটোতো চলি আছে, ফেচবুক চলি আছে, ইউটিউব চলি আছে, ভিডিঅ' ল'বলৈ পাৰি আছোঁ, ফটো ল'বলৈ পাৰি আছোঁ, মানুহৰ লগত কথা পাতিব পাৰিছোঁ, মোৰ বেংকিং কামবিলাক কৰিব পাৰি আছোঁ। ইয়াতকৈ আৰু কি লাগে? কিন্তু মই ইটোত যদি সন্তুষ্ট নহয়,
ইয়াতকৈ হায়াৰ ডেফিনেশ্যন যদিও লয় এইখিনিয়ে কাম কৰিব ন ইয়াতকৈ কিবা অধিক কাম কৰিবলৈ আছে মোৰ নাই so I have to be happy with what I have I have to be satisfied with what I have then মোৰ ইকনমিটো ইমবেলেঞ্চ নহয় যদি মই অসন্তুষ্ট হয় এইটো বিকি কিনি মই যদি নতুন মোবাইল ল'বলৈ যায় মোৰ ইকনমি ইমবেলেঞ্চ হ'ব কিয় বেছি খৰচ কৰিব বেছি যেতিয়া খৰচ কৰে কি ক'ৰ পৰা পইচা টানিব চাউল কিনিবলগীয়া টকা তাত গ'ল অলপ চলপ চৰ্দি কাহ হ'লে টেবলেট কিনিবলগীয়া টকা আছিলে সেইটো তাত গ'ল স্কুল ফিজ দিবলগীয়া আছিলে সেই টকা তাতে গ'ল মাজে মাজে পেট্ৰল সোমাবলৈ পইচা লাগিছিলে সেই পইচা তাতে গ'ল গোটেইবিলাক পইচা আপুনি টানিছে সব চাইডৰ পৰা টানিছে ঘৰ ভাড়াৰ পৰা টানিছে আপুনি ইলেক্ট্ৰিচিটি বিল দিবলগীয়া আছিলে সেই সকলোবিলাক টানি কিনে আপুনি নতুন মোবাইল ল'ব যাৰ কাৰণে আপুনি কেইমাহমান পিছত দেখিছে আপোনাৰ ঘৰত চাউল নাই আপোনাৰ ঘৰত আপুনি ঘৰ ভাড়া দিব পৰা নাই আপুনি ইলেক্ট্ৰিচিটি বিল দিব পৰা নাই স্কুল ফিজ দিব পৰা নাই why all these things are happening just only because you have put all those money into one point আপনি কাৰণ এই সকলো বস্তুবিলাক চাৰিও চাইডৰ পৰা চাৰি চাইডৰ বস্তুবিলাক আপুনি টানি আনি কিনি এটা বস্তুত ইনভেষ্ট কৰিছে এটা বস্তুত ইনভেষ্ট হয় এটা বস্তুত আপুনি খৰচ কৰিছে যাৰ কাৰণে নেক্সট মাহৰ পিছত আপোনাৰ সব চাইডে টাইট হৈছে এই চাউলে নাই যিটো চাউল বাকি ল'ব যাব কাৰণ খাবইতো লাগিব ইলেক্ট্ৰিক বিল দিবলৈ পইচা নাই কি কৰিব কাৰোবাৰ পৰা ধাৰ খুজিব দিবই লাগিব নহ'লে অন্ধকাৰ কেনেকৈ থাকিব তো কি হ'ব আপুনি you fall into debt আপনি ধাৰুৱা এজন ব্যক্তি so being content with what we have is the principle of God ঈশ্বৰৰ প্ৰিন্সিপাল এইটো ঈশ্বৰৰ নীতি এইটোৱে যে আপোনাৰ হাতত আপোনাৰ যিমান আছে সেইটোত আপুনি সন্তুষ্ট হওক এই অৱস্থাৰ পৰা আৰু আগবাঢ়িবলৈ কাৰণে আমি চেষ্টা কৰক praise the Lord number 2 learn to avoid coveting লোভ লালচৰ পৰা আপুনি আঁতৰি থাকিবলৈ কাৰণে শিকক লোভ লালচৰ পৰা আপুনি আঁতৰি থাকিবলৈ কাৰণে শিকিব লাগিব এক্সোডাছ যাত্ৰা পুস্তক 20 অধ্যায় 17 পদত কৈছে তাতে কৈছে আনৰ ধন সম্পত্তি আনৰ ঘৰ বাৰী আনৰ গাড়ী ঘোঁৰা ঘৰ কেনেকৈ বনাইছে কোন কেনেকৈ ফ্লেটত খাইছে কেনে ধৰণৰ চেয়াৰত বহিছে কেনে ধৰণৰ কি মোবাইল কিনিছে সেইবিলাক চাই আপুনি লোভ নকৰিবা বুলি কৈছে সেইবিলাক যদি লোভ কৰে কি কৰিব যিটো মই প্ৰথমত কৈছো একে অৱস্থা হ'ব যেতিয়া লোভ হৈছে আপুনি কি কৰিব মাটি বন্ধক দি হ'লেও কিনিব মাটি বিকি হ'লেও কিনিব আছে নহয় মানুহ মাটি বিকি কিনি গাড়ী চলোৱা মানুহ আছে না পৈতৃক সম্পত্তি বিকি কিনি গাড়ী চলোৱা মানুহ বহুত আছে পৈতৃক সম্পত্তি যদি বিকি গাড়ী চলাইছে তাৰমানে সেই তাৰ ইকনমিটো ভাল নহয় তাৰমানে তললৈ গৈ আছে তাৰ অৰ্থনৈতিক অৱস্থা তললৈ গৈ আছে পৈতৃক সম্পত্তি বচাই ৰাখি যদি নিজে উপাৰ্জন কৰি যদি গাড়ী কিনিব পাৰিছে সেই ইকনমিটো কি গ্ৰোথ তাৰমানে আপুনি উন্নতিলৈ গৈ আছে এইবিলাক কিহৰ কাৰণে হৈছে বিকজ when we see with the eyes আমাৰ চকুৰ লগত যেতিয়া আমি দেখি পাওঁ যেতিয়া আমাৰ চকুৰ লগত চকুৰ দেখাৰ পিছত মগজুত কাম কৰাৰ পিছত আপোনাৰ হৃদয়ত কাম কৰিব যেতিয়া হৃদয়ত আহি পাব আপুনি উপায় নাই আৰু কিনিবই লাগিব আপুনি কিনিবই কিন্তু অৱস্থা কি হ'ব মই উঠনি অলপ আগতে মই উদাহৰণ দিয়াৰ দৰে চাৰিও চাইডৰ খৰচ পাতিবিলাক আপুনি এটা বস্তু কিনিবৰ কাৰণে আপুনি খৰচ কৰিব বাকীবিলাক আপোনাৰ অৱস্থা নাইকিয়া হ'ব It is so important. পাইছে আপোনালোকে যাত্ৰা পুস্তক 20 অধ্যায় 17 পদ পাইছে পঢ়কচোন অসমীয়াত কি লিখিছে আৰু কোনে কিছুমানে খোলক আপোনাৰ ইফিচিয়া 5 অধ্যায় 3 আৰু 5 পদ যাত্ৰা পুস্তক লোকৰ ঘৰলৈ লোভ নকৰিবা লোকৰ বেটি লোকৰ তিৰোতা লোকৰ যিকোনো বস্তু লোভ নকৰিবা তেওঁৰ মাৰুতি গাড়ী গৰুটো আজিকালি লোভ নকৰে তেওঁৰ মাৰুতি তেওঁৰ হিউণ্ডাই গাড়ী এইবিলাক লোভ নকৰিবা তেওঁৰ কোনো আন বস্তু লৈ তুমি লোভ নকৰিবা কাৰোবাৰ ঘৰত গৈ কিনি ভাল যদি টিভি দেখিছে না ভাবিবি মোৰ ঘৰতো টিভি হ'লে ভাল হ'লেহেঁতেন যদি আপুনি এইটো ভাবিছে বেমাৰ সোমাবলৈ আৰম্ভ হৈছে আপোনাৰ হৃদয়ত বেমাৰ যদি আৰম্ভ হৈছে কি কৰিব চিকিৎসা কৰিবই লাগিব চিকিৎসা কৰিব যাওঁতে আপোনাৰ অৰ্থনীতি বেয়া হ'ব ইফিচিয়া
5 অধ্যায় 3 আৰু 5 পঢ়ক। কিন্তু ব্যভিচাৰ আদি কৰি সকলো অসুচি কৰ্মৰ বা লোভৰ নামৰ তোমালোকৰ মাজত উচ্চাৰিত নহওক। লোভৰ নামত তোমালোকে উচ্চাৰিত নহওক। লোভৰ নামত পবিত্ৰ লোকৰ এয়ে উচিত। পবিত্ৰ লোকৰ এয়ে উচিত। পবিত্ৰ লোক মানে কোন? কাক কৈছে পবিত্ৰ লোক মানে কোন? পবিত্ৰ লোক মানে কোন? যিবিলাক ধাৰ্মিক। ধাৰ্মিক কোন? কোনে? ঈশ্বৰৰ থকা লোকবিলাক কোন? আমি যিসকলে যীশুক বিশ্বাস কৰিছে, যাক আমি খ্ৰীষ্টিয়ান বুলি মাতো, তেওঁবিলাকক পবিত্ৰ লোক বুলি কৈছে বাইবেলত। knows you cannot travel like that, okay? And no noise because I'm recording. You cannot move the chair also. চেয়াৰ কৈছে সমনা মাতে চেয়াৰ নিহিলাবি, কাৰণ অলপ হিলিলে চাওঁ তাতে ৰেকৰ্ড হৈছে। এতিয়া সেইটো চেণ্ডেল পেটেক পেটেক কৰি গৈছে নাই, ইমান দূৰত সেইটো ৰেকৰ্ড হৈ আছে। মানে কিবা নাই যে ব্লুটুথ নাই কাৰণে ডাইৰেক্ট ৰেকৰ্ডিং লাগে, দূৰৰ বিলাও ইয়াতে আহি যায়। অ'কে অ'কে গুড বয়। অলৰাইট, কি কৈছে ইয়াতে? ধাৰ্মিক লোকবিলাকৰ কামটো কি? ধাৰ্মিক মানে খ্ৰীষ্টক বিশ্বাস কৰা লোকবিলাকৰ কৰ্মটো হৈছে আনৰ ধন সম্পত্তি, আনৰ গাড়ী মটৰ, ঘৰ বাৰী, টিভি, নানা ধৰণৰ যিকোনো বস্তুলৈ চাই লোভ নকৰিবা। কাৰণ লোভ কৰা লগালগ আপুনিও তেনেধৰণৰ বস্তু ভাবি কিনিবলৈ ইচ্ছুক হ'ব। আপুনি যদি ইচ্ছুক হৈছে আপুনি কিনিব পাৰে, কিন্তু কেনেকৈ কিনিব? মাটি বন্ধক দিব, কিবা এটা বস্তু বিকিব লাগিব, কাৰোবাৰ ধাৰ খুজিব লাগিব। Something you have to do like that, and it will destroy your economy. আপোনাৰ ধন সম্পত্তি, পইচা, ধন সম্পত্তি নষ্ট হ'ব। যেতিয়া নষ্ট হ'ব, ঘৰত কাজিয়া হ'ব। ঘৰত কি হ'ব? কাজিয়া হ'ব। ঘৰত আৰু শান্তিত নাথাকে। কিয় নাথাকে? এই চাউল নাই। চাউল নাথাকিলে কেনেকৈ লাগে? মাইকী মানুহবিলাকে কওকচোন, ঘৰত যদি চাউল নাই, মতা মানুহে আজি চাউল আনিবলৈ নাই, কেনেকৈ টেনশ্যন হয়, হয়নে নহয়? দেখি পাইছে কেতিয়াবা ঘৰত চাউল নাথাকা? দেখি পোৱা নাই? যদি কোনো দেখি পোৱা নাই, প্ৰেইজ দ্য লৰ্ড। কিন্তু মই মাজে মাজে কেতিয়াবা দেখি পাইছোঁ। আজি 2 বা 3 মাহ আগতো মোৰ ঘৰত এনেকুৱা আছিলে, চাউল দালি চব শেষ, এভৰিথিং শেষ, অকল নিমখ আছিলে, ইমানখিনি নিমখ, একো নাই। একদিনাখন এনেকুৱা মোৰো হৈছে, তেতিয়া টেনশ্যন হৈছে, ক'ত নাপাম। ইয়াতে কোনো দোকানত মই ধাৰ লোৱা মোৰ ৰেকৰ্ড নাই। কাৰোবাৰ ঘৰত গৈ কিনি কাৰোবাৰ দোকানত গৈ দাদা মোক চাউল 2 কেজি দিয়ক বুলি ক'বলৈ সাহস নাই, কাৰণ মই এইটো হেবিট নাই। এনিৱে গড ডিড এ মিৰাকল। তাৰপিছত ঈশ্বৰে আচৰিত কৰ্ম কৰিলে, ঈশ্বৰে আমাক খোৱালে। ভোকত থাকিব লগা নাই সেইদিনাখনো। ঈশ্বৰে কেনেকৈ খোৱালে ঈশ্বৰে জানে। প্ৰেইজ দ্য লৰ্ড। কিন্তু লোভ লালচ নকৰিবা। আপুনি যদি লোভ লালচ কৰিছে, আপুনি নিশ্চয় বেছি খৰচ কৰিব। নাম্বাৰ 3, do not determine your lifestyle by comparing it to others. Do not determine your lifestyle by comparing it to others. আনৰ লগত আপোনাৰ কি ক'ব? জীৱনটো তুলনা নকৰিব। আনৰ লগত তুলনা নকৰিব। আনৰ লগত তুলনা নকৰিবি। এইটো আপোনাৰ 2 নম্বৰৰ লগত 3 নম্বৰৰ লগত অলমষ্ট একেই। আনৰ লগত তুলনা নকৰিব। বহুত সময়ত আমি তুলনা কৰোঁ। আনক দেখিলে মোক এনেকুৱা পিন্ধিছে, মোৰতো এনেকুৱা নাই, উমুকে এনেকুৱা খাইছে, মোৰ সেইটো খাব পোৱা নাই, উমুকে এনেকুৱা ঘৰ বান্ধিছে, মোৰ ঘৰত নাই। আপুনি আনৰ লগত যদি তুলনা কৰে, সদায় আপুনি তললৈ যাওক, মানে তললৈ নাযায়, আপুনি সদায় নিৰাশ হ'ব। If you are comparing with others, you will always be discouraged. You will never be encouraged. আপুনি কোনো দিন মানে উৎসাহিত নহ'ব আপুনি আনৰ লগত যদি তুলনা কৰে। কাৰণ কিয়? আপুনি আনৰ লগত তুলনা কৰিলে আপুনি আপোনাতকৈ বেছি থকা মানুহৰ লগত আপুনি তুলনা কৰে বেছি সময়ত। আনৰ লগত যেতিয়া তুলনা কৰে আপুনি নিৰাশ হোৱা 100% গেৰেণ্টি, 100% গেৰেণ্টি মই লিখি দিব পাৰে। কোনোদিনো আপুনি আপোনাতকৈ তলৰ মানুহৰ লগত আপুনি তুলনা নকৰে। কৰে নেকি? এই চাচোন অমুক এনেকুৱা ঘৰতে আছে, আমি কিয় থাকিব নোৱাৰিম? এনেকুৱা ভাবি চাইছে কেতিয়াবা? ভাবি নাচাওঁ। অমুকৰ ঘৰটো চাওঁ, আমাৰো এনেকুৱা হ'লে কিমান ভাল হ'লেহেঁতেন। কিন্তু আপোনাৰ তলৰ মানুহ চাইছে নে? আপোনাতকৈ যে বেয়া অৱস্থাত যে আছে কোনোবা মানুহ, এইটো চাইছে নেকি? সিহঁতে যদি থাকিব পাৰিছে, মই কিয় থাকিব নোৱাৰোঁ? এনেকৈ ভাবিছে নেকি? নাভাবে। কাৰণ সদায় আমাৰ তুলনা আমাতকৈ বেছি থকা মানুহৰ লগত আমি তুলনা কৰোঁ।
আৰু সেনেকৈ যদি কৰে আপোনাৰ কাৰণে মই কৈছোঁ, আপোনাৰ কাৰণে নহয়, ইট ইনক্লুডছ নেথানিয়েল বাসুমতাৰী, মোৰ কাৰণে মই যদি তুলনা কৰিছোঁ আনৰ লগত, এইটো অশান্তিৰ এটা শিপা, ইট ইজ আ স্ৰোত বুলি কয় নেকি, চ'ৰ্চ অফ বিং আনহেপিনেছ, অশান্তি, অসন্তুষ্ট জীৱনত নিজকে মানে কুকুৰ মেকুৰীৰ দৰে লগাৰ ৰাস্তাটো এইটো এটা আছে। আপুনি নিজক যদি কিৰা মকৰা নিচিনা যদি ভাবিবলৈ মন হৈছে, নিজক কুকুৰ মেকুৰীৰ দৰে যদি ভাবিবলৈ যদি ইচ্ছা হৈছে, আপুনি আনৰ লগত তুলনা কৰক। আপুনি যদি আনৰ লগত তুলনা কৰে, নিজক আপুনি নিশ্চয় কুকুৰ মেকুৰীৰ দৰে লাগিব, গেৰেণ্টি। আৰু আপুনি নিৰাশ হ'ব, কোনোদিনো আপুনি আনন্দৰে আপুনি কাম কৰিবলৈ যাব নোৱাৰিব, আনন্দৰে কাম কৰিব যাব নোৱাৰিব। আৰু যেতিয়া আপুনি আনন্দৰে কাম কৰিব নাযায়, আপোনাৰ কাম ভাল নহয়। মই আগতে কৈছোঁ, আপুনি যদি আনন্দৰে যদি কাম কৰিব নাযায়, আপোনাৰ হৃদয়ত যদি খং লৈ কিনি গৈছে, আপোনাৰ জীৱনত যদি অশান্তি লৈ কিনি গৈছে, ক'ৰবাত কামত, যিকোনো কাম হওক, হাজিৰা পাওক, অফিচত যাওক, নিজৰ ব্যৱসায় হওক, এনি কাইণ্ড অফ ৱৰ্ক ডেট ইউ ডু, এনি কাইণ্ড অফ প্ৰফেশ্যন ইউ ডু, আপুনি যদি মনত অশান্তি লৈ যদি কাম কৰিছে, কোনো পধ্যে আপুনি ভাল কাম কৰিব নোৱাৰে। যে ঘৰত ৰন্ধা কৰা সময়তো যদি আপুনি খঙত ৰান্ধিছে, কোনোদিন এইদিনাখন আপুনি ভালকৈ ৰান্ধিব নোৱাৰে। এই টেষ্ট কোনোদিন, আই কেন গেৰেণ্টি দ্য টেষ্ট উইল নেভাৰ বি এ গুড ওৱান। সেইদিনাখন আপুনি ভাল ৰান্ধিব নোৱাৰিব। এইটো আপুনি খাই চাওক, আপুনি নিজেতো খাই ইমান বেয়া নালাগিব, কাৰণ যিহেতু আপুনি খঙতে খাইছে, কিন্তু আন মানুহে যেতিয়া খাব, ভাবিব কোন পাগল এনেকৈ ৰান্ধি খাই দিব, কোনে এনেকৈ ৰান্ধে বুলি কয়। It is not because you don't have skills. আপুনি ৰান্ধিব নজনাৰ কাৰণে যে এনেকুৱা হৈছে এইটো নহয়. It is not because you don't have skill. You have the skill to cook, but only the problem was you were not happy. Problemটো হৈছে তুমি সন্তুষ্ট নহয়, তুমি খঙত আছা, নিৰাশত আছা, চিন্তাত আছা, যাৰ কাৰণে আপোনাৰ কামবিলাক ভাল নহয়। That is why it is so important for us to keep ourselves happy. নিজক আনন্দত ৰখাটো বহুত ইম্পৰ্টেণ্ট আছে আমাৰ কাৰণে। আমাৰ জীৱনত যদি আগবাঢ়িবলৈ হ'লে শান্তিটো আনন্দত থকাটো বহুত প্ৰয়োজন আছে। মই বহুত আগতো মই আপোনালোকক হয়তো নিশ্চয় এটা উদাহৰণ দিছোঁ। আপুনি দেখিব কিছুমান মানুহ এটা সময়ত ভাল ঘৰ বাৰী আছিলে, কেইবছৰমান পিছত আপুনি দেখিছে, হয়তো 10 বছৰ 15 বছৰমান পিছত দেখিছে ঘৰটো লাহে লাহে ৰং লগাব নোৱাৰা হৈছে, খিৰিকীবিলাক কিবা হ'ল, দৰ্জা কিবা হ'ল, টিং ফাটি গ'ল, টিং এটা বদলাবলৈ পৰা নাই। এনেকুৱা আপুনি দেখি পাইছে কাৰোবাৰ পৰিয়াল? নিশ্চয় দেখিছে, আমি সকলোৱে দেখিছে এনেকুৱা পৰিয়াল। সেই পৰিয়ালৰ ঘৰ আপুনি গৈ আপুনি বহি চাওক, সেই পৰিয়ালত অশান্তি আছে। They are unhappy in their family life. তেওঁলোকৰ জীৱনত, তেওঁলোকৰ পাৰিবাৰিক জীৱনত অশান্তিৰ কাৰণে এই পৰিয়ালটোৰ অৰ্থনীতি কি হৈছে, ওপৰলৈ নগৈ তললৈ গৈ আছে। কাৰণ যি কাম কৰে তেওঁলোকে মনোযোগ দি কাম কৰিব নোৱাৰে। কিয়? অশান্তি, আনহাপি, খঙত হৈ আছে, নিৰাশত হৈ আছে। কি হ'ব আৰু জীৱন এনেকৈ যাব বুলি আপুনি যাওক আৰু কিবা এটা কৰি আহিব। মই তামোলপুৰত মই এটা উদাহৰণ দি থাকিছোঁ আগতে। আপুনি যদি হাজিৰা কৰে, আপুনি যদি ভালকৈ হাজিৰা নকৰে, এনেকৈ এটা সময় আহিব আপুনি হাজিৰাও নাপাব এই অঞ্চলত। কিয়? মই যদি হাজিৰা মাতি আনিছোঁ এই মানুহজনক, যদি ভালকৈ কাম নকৰে, সেইদিনাখনতো হ'ব দে, কিবা এটা আৰু কাজিয়া কৰিতো কি লাভ আছে, কামটো কৰি গ'ল, দিবলগীয়া দিলোঁ, পঠাই দিলোঁ, ভদ্ৰতাৰে তাক খুৱাইছোঁ, কিবা কৰিব দিছে, যিমান হাজিৰা যিমান দিব লাগিছে দিছে, পঠাই দিলোঁ। নেক্সট দিনাখনৰ পৰা আৰু সেই মানুহজনক মই মাতিম নেকি? নামাতিম। মোৰ কাষৰ মানুহে যদি মাতে, মই যদি দেখি পাইছোঁ, কাম কৰি যোৱাৰ পিছত মই ক'ব, সেই মানুহজনৰ কাম কেনেকৈ আছে? হা, কি ক'ব, দাদা কি ক'ম, মানুহটো কাম ইমান পচন্দ হ'ল। এই দাদা কি ক'ম, মই যেই কেইদিনমান আগত এনেকৈ কাম কৰিছিলোঁ, এনেকৈ কৰি থৈ গ'ল, মাতি লাভ নাই। মই কোৱাৰ কাৰণে আৰু সি নিজৰ অনুভৱৰ কাৰণে এইটো কনফাৰ্ম হৈ গ'ল, চিয়'ৰ হৈ গ'ল যে এই মানুহজন ভালকৈ হাজিৰা নকৰে। এনেকৈ মুখে মুখে কথা বাৰ্তাৰে চব এই অঞ্চলত বিয়পি যাব। এটা বছৰ নহয়, 2-3 বছৰ 4 বছৰ যিমানে নহওক, এটা সময় আহিব সেই অঞ্চলত আপুনি কাম নাপায়। ইউ আৰ আউট অফ দ্য জব, আপুনি কামৰ পৰা আঁতৰি যাব।
কাম যদি নাপায় কি খাবি? পাথৰ খাবি, মাটি খাবি, ঘাঁহ খাবি? It is so important to work faithfully, sincerely, diligently, ভালকৈ কাম কৰাটো অতি প্ৰয়োজন। আৰু ভালকৈ যদি কাম কৰিবলৈ হ'লে আমাক কি লাগিব? পিচ অফ মাইণ্ড, মগজত শান্তি লাগে, আনন্দ লাগে, তেতিয়াহে মনোযোগ দিব পাৰে। It is so important, my dear. It is so important. কোনোবা পৰিয়াল যদি দিনে ক্ৰমে যদি আগবাঢ়ি গৈ আছে, এটা সময়ত আছিলে মানুহটো ৰাতিপুৱা খালে সন্ধিয়া খাব নাপায়, এই পৰিয়ালটো দেখিছে 10 বছৰ পিছত 15 বছৰ পিছত সি ঘৰ বান্ধিলে, গাড়ী ল'লে, এনেকুৱা মানুহ দেখি পাইছে নে পোৱা নাই? পাইছে, নিশ্চয় আছে। সেই পৰিয়ালত গৈ আপুনি বহি চাওক, সেই পৰিয়ালত কাজিয়া নহয়। হয় কেতিয়াবা কাজিয়া, কিন্তু এনেকুৱা বেয়াকৈ কাজিয়া নহয় যে মানে কাম যাবলৈ মন নাই, কামত গ'লেও অশান্তিৰে গ'ল, সেনেকুৱা নহয়। অলপ চলপ কথা বাৰ্তা অলপ অমিল হৈছে, অ'কে বাই বাই টাটা, নিজৰ নিজৰ কামত হৈছে। সেনেকুৱা পৰিয়ালবিলাক উন্নতি হয়, বিকজ they are able to focus on their work. নিজৰ কামত তেওঁলোকে ফ'কাছ কৰিব পাৰে, ধ্যান দিব পাৰে, মনোযোগ দি কাম কৰিব পাৰে। আৰু যদি মনোযোগ দি কাম কৰে, কাম ভাল হয়, কাম ভাল। It is so important, my dear. It is so important. আনৰ লগত তুলনা নকৰিব, আনৰ লগত তুলনা নকৰিব। আনৰ তাত কি আছে আপোনাৰ ঘৰতে হ'বই লাগিব এইটো কথা নাই। মই বহুতবাৰ কৈছোঁ, মোৰ বন্ধুবিলাক চব বন্ধু নহয়, মোতকৈ অধম বন্ধুবিলাক আছে। এই ৰিচেণ্টলি 2 মাহমান 1 মাহমান আগত মই মোৰ হাইস্কুলীয়া নহয়, আমি LP স্কুলৰ পৰা হাইস্কুল মেট্ৰিকলৈকে একেলগে পঢ়া, খালি কলেজত আমি বেলেগ বেলেগ স্কুলত পঢ়ি বেলেগ বেলেগ কলেজত পঢ়িছোঁ। সেই মানুহজনক মই ফোন কৰিছোঁ, খবৰ লৈছোঁ, পাইছোঁ অমুকৰ খবৰ পাইছে না বুলি সুধিছে। মই কৈছোঁ খবৰ এটা, তাক ফোন কৰাৰ পাছত মই তোমাক ফোন কৰিছোঁ কৈছোঁ। কি কৈছে, আৰে তাক অলপ বুজাই দিয়ক না বুলি কৈছে। তাক বুজাই দিয়ক, ডেইলি মদ নহ'লেই নহয়, ডেইলি মদ নহ'লেই নহয়, অৱস্থা বহুত বেয়া, তাক বুজাবি বুলি কৈছে। কাৰণ এই সিহঁতে সকলোৱে জানে মই এতিয়া মানে বহুত বছৰ হৈ মই মদ ভাং বিৰি এৰা কলেজৰ পৰাই মই এৰিছে, মোক জানে সিহঁতে এতিয়া মানে ধৰ্মগুৰু বুলি জানে আৰু মোক, সেইকাৰণে তাক বুজাবি, অৱস্থা বেয়া। কিন্তু মই তাৰ লগত তুলনা কৰি নেকি? তুলনা নকৰে। সেই মানুহবিলাকৰ মোৰ মগজতে নাই। কাৰ মনৰ মগজত আহে? মোৰ এজন বন্ধু আছে, বহুত মাটি বাৰী ল'লে, বিল্ডিং বনাই, বিল্ডিং মানে ডাঙৰ বিল্ডিং নহয়, গাঁৱত খালি একতালা বিল্ডিং বনাইছে। আৰু গাঁৱত আৰু ডাঙৰ 3 বনাই কি লাভ আছে? ভাড়াটো দিব নোৱাৰে, থাকিব পৰাকৈ সুন্দৰকৈ বিল্ডিং বনাইছে, গাড়ী আছে। ছোৱালী কিবা USTMত MBA কৰি শেষ কৰি ওলালে ৰিচেণ্টলি, কেইদিনমান হৈছে ওলা। ল'ৰা এটা ডাঙৰ স্কুলত পঢ়ি আছে, টকা পইচা। মই কাক মনত পৰে? সিহঁতক মনত পৰে, আৰে অমুকটো চাওক ভাই বিল্ডিং বনালে, অমুকটো চাওক, এই চাওক এইটো অমুক হ'ল তমুক হ'ল। তাৰপিছত মোৰ কি হ'ব? কি হ'ব? মই যোৱাকালি এটা উদাহৰণ দিছিলোঁ, এই গছৰ পাতৰ ওপৰত এটা জোক থাকে নে, জোক দেখিছে ন? যেতিয়া গৰু যায় বা ছাগলী যায় বা মানুহ যায়, কি কৰে? কেনেকৈ থিয় হৈ কিনি মানে ফটফটকৈ বিচাৰি যায় কোনফালে খাবলৈ পাব ন? তাৰ মুখত অলপ নিমখ দি চিটাই দিছোঁ, কেনেকুৱা হৈ যায়? আমাৰ মনো এনেকুৱা হয়, আনৰ লগত যদি চাই কি হ'ব আৰু, গ'ল আৰু 50 বছৰ বয়স হ'ল, একোতো কৰিব নোৱাৰিলে, আৰু কিমান আছে? 15 বছৰ মানে আৰু কাম কৰিবি। 15 বছৰ কি কৰিবি? 30-25 বছৰতো একোৱেই কৰিব নোৱাৰিলে, আৰু 15 বছৰ কি কৰিবি? আৰু নাজানিলে এইটোৱে আৰু তোমাৰ জীৱন গ'ল আৰু কি হ'ব? নিৰাশ নহয় হ'ব। So why you want to think of that? Why you want to compare with somebody like that? Why you want to compare? আৰু নতুন তুলনা কৰিবি, যি তুলনাৰ কাৰণে আপোনাৰ মনত নিৰাশ জন্মিছে। নিৰাশ জন্মৰ কাৰণে গোটেই বস্তু আফেক্ট হৈছে, আপোনাৰ পাৰিবাৰিক জীৱনৰ পৰা লৈ অৰ্থনীতিৰ পৰা সকলো কাম বনৰ পৰা লৈ গোটেই বস্তুবিলাক বেয়া পথলৈ গৈ আছে। Do not compare with others. তোমাৰ বহুত গ'ল। অ'কে, আৰু এটা আমি চাম, গোটেইটো নাচাম, আৰু এটা আমি চাম, এটা বা আমি দুটা চাম, এটা আৰু চাম, তাৰপিছত আমি বেলেগ বিষয়লৈ যাম। কিমান 3 নম্বৰ হৈ গ'ল? 4 নম্বৰত কৈছে মেক এন ইফৰ্ট টু লিভ চিম্পল লাইফ। মেক এন ইফৰ্ট টু লিভ এ চিম্পল লাইফ। অসমীয়াত সাধাৰণ জীৱন যাপন কৰিবলৈ প্ৰয়াস কৰ। সাধাৰণ জীৱন যাপন কৰিবলৈ প্ৰয়াস কৰ।
সাধাৰণ জীৱন যাপন কৰা বহুত প্ৰয়োজন আছে। মই যোৱাকালি আচলতে অলপ এইটো মানে মনত থকা কথাবিলাক কম। মই যোৱাকালি একচুৱেলি এইটো ওলাই ল'ব লাগিছিলে। ৱাৰেন বাফেট বিশ্বৰ তৃতীয় ধনী মানুহ আছিলে এটা সময়ত। এতিয়া 4 নম্বৰ নে 5 নম্বৰত আহিছে। চাওকচোন কিমান নম্বৰত আহিছে ৱাৰেন বাফেট, বিশ্বৰ কিমান নম্বৰত আহিছে। এতিয়াও টপ 10ত আছে ৱাৰেন বাফেট। নাম্বাৰটো চাই লওঁ, তাৰপিছত তাৰ জীৱনটো আমি শিকিম। সাধাৰণ জীৱন যাপনৰ কথা আমি সাধাৰণ জীৱন যাপন কৰিব পাৰিম। 6 নম্বৰ বিশ্বৰ 6 নম্বৰ চবতকৈ ধনী মানুহ এলন মাস্ক নম্বৰ 1 না, এলন মাস্ক নম্বৰ 1। 6 নম্বৰত ৱাৰেন বাফেট। ই 2 নম্বৰ 3 নম্বৰ 2 নম্বৰ 3 নম্বৰ বহুত বছৰ লাগিছে। ৱাৰেন বাফেট চবতকৈ ধনী লিষ্টত আছে, বিশ্বৰ চবতকৈ ধনী মানুহ। সি কোনটো ঘৰত থাকে জানে? তাৰ দেউতাই বনাই থৈ যোৱা ঘৰৰ আজি তাৰিখলৈকে আছে। নিজৰ ঘৰ বনোৱা, নিজৰ টকা পইচা খৰচ কৰি আজিলৈকে সি ঘৰ বনোৱা। কিয়? সি কৈছে মোৰ দেউতাই বনাই থৈ যোৱা ঘৰ আজিলৈকে এইটো লিভেবল, তাৰমানে তাত থাকিবলৈ পৰা অৱস্থা আছে, তাৰমানে ঘৰটো ভালে আছে। ডিজাইন পুৰণি হ'ব পাৰে বা বিভিন্ন বস্তুবিলাক পুৰণি হ'ব পাৰে, কিন্তু ভাঙিবলৈ সময় হোৱা নাই। ইট ইজ ষ্টিল এ লিভেবল হাউচ। এই ঘৰত আজিৰ তাৰিখলৈকে ই বসবাস কৰি আছে। কোন? ৱাৰেন বাফেট। ভাবিব পাৰে আমাৰ হাতত ইমান টকা থাকিলে আমি কেইটা ঘৰ বনালোহেঁতেন। মইতো কেতিয়াবা ভাবো মই আয়াৰলেণ্ডৰ এটা মাটি কিনিম, বেছি নহয় 1 বিঘা 1.5 বিঘা মাটি কিনিম, তাতে সৰুকৈ এটা কিবা বনাম, কটেজ বুলি কয় না ইংলিছত, কটেজ। সৰু এটা অসমীয়াত কি ক'ম, পাম ঘৰ বুলি কয় আৰু সাধাৰণ পামু ঘৰ। সৰু এটা ঘৰ বনাম। ক'ত বনাব? আয়াৰলেণ্ডত এটা, আমাৰ শ্বিলঙত এটা বনাম। কিয়? গৰম দিন হ'লে ইয়াত গুৱাহাটীত তালা মাৰি কিনি, এতিয়া মাৰ্চ আহিছে নে, এপ্ৰিল মাহৰ পৰা তালা মাৰিম, শ্বিলঙত গুচি যাম। শ্বিলঙত থাকিম একেবাৰে ছেপ্টেম্বৰ অক্টোবৰলৈকে। অক্টোবৰ নৱেম্বৰ হ'লে আকৌ ঘূৰি আহিম গুৱাহাটীৰ ঘৰটো খুলিম। তাত বেছি ঠাণ্ডা হৈ যায়, শ্বিলঙৰ ঘৰটো বন্ধ কৰিম। মই ৱাৰেন বাফেট নিচিনা হ'লে এনেকুৱা হ'লোহেঁতেন। আৰু ক'ত বনালোহেঁতেন নাজানো। আৰু কণ্ঠটো কিন্তু আয়াৰলেণ্ডত মাটি কিনিমেই। আয়াৰলেণ্ডত যেনেকৈ ঘোচ ঘাচ দি হ'লেও মই মাটি কিনিম, তাত এটা সৰু এটা কটেজ কৰিম। এইটো হৈছে আমাৰ মানুহৰ মেণ্টেলিটি। ৱাৰেন বাফেটৰ মোবাইল নাই বোলে। আজিৰ তাৰিখত মোবাইল কিনিছে নেকি নাজানো। আজিৰ প্ৰায় 10 বছৰ আগত তাৰ হাতত মোবাইল নাই। 10 বছৰ আগত মোবাইল নাই। তাক যদি ফোন কৰিবলৈ হ'লে অফিচ টাইমত, অফিচৰ ফোন লেণ্ডলাইন আছে, লেণ্ডলাইন এনেকৈ ঘূৰাত অফিচ টাইম হ'লে তাক ফোন কৰিব, অফিচৰ ফোন নাম্বাৰত লেণ্ডলাইন। যদি অফিচ ছুটি হোৱা টাইম হৈছে ঘৰৰ লেণ্ডলাইনত ফোন কৰিবি, তেতিয়াহে ৱাৰেন বাফেটত লগ পাম ফোনত। আমি যদি মাহত যদি 50,000 টকা কামাই, আমাৰ দুটামান মোবাইল থাকে। যাৰ দুটা মোবাইল নাই, দুটা চিম সোমাই লৈছে। মইতো ভাবোঁ মানুহবিলাকে কয় পইচা নাই, দুটা চিম কেনেকৈ ভাত খুৱাই আছে নাজানে। আমাৰ তিনিটা চিম আছে, মোৰ এটাহে। আমাৰ মানে মিছেছৰ এটা, ল'ৰাৰ এটা, মোৰ এটা। এই 3টা মোবাইল ৰিচাৰ্জ কৰিবলৈ কেতিয়াবা ঘাম ওলাই যায়। আজি ৰিচাৰ্জ কৰিছোঁ মোৰ ল'ৰাৰ 800 টকা 3 মাহৰ কাৰণে। ঘাম নোলাব 800 টকা? ঘাম ওলাই। বেলেগৰ নোলালে মই নাজানো, মোৰ ওলাই কিনে ঘাম ওলাই। 800 টকা 3 মাহ নহয়, 84 days। মোবাইল নাই। চিম্পল। অফিচ শেষ হ'লে ঘৰৰ চিধা যাব, ক'ৰবাত আড্ডা মাৰিবলৈ টাইম নাই। ঘৰৰ চিধা যাব, পপকৰ্ণ বনাব, কফি বনাব, খাব, টিভি চাইছে অলপ সময়, আকৌ বিজনেছৰ কথা তাত চিন্তা কৰিছে, ঘৰৰ মানুহৰ লগত অলপ কিবাকিবি খেলা ধূলা কিবাকিবি কৰি পেলাই ঘৰুৱা কামবিলাক কৰিছে। ইমান ধনী মানুহ পপকৰ্ণ নিজে কিয় বনাব ভাই? বিশ্বৰ চবতকৈ ভাল পপকৰ্ণ বনোৱা মানুহ আগে ৰাখিব নোৱাৰে নেকি এটা কামলা? নিজে কিয় পপকৰ্ণ বনাই খাব ভাই? আমাৰ ইয়াতে 70,000 80,000 যদি টকা কামাব পাৰিছে, 3জনমান ৰোৱনীয়ে ৰাখে। 3জনমান ৰোৱনীয়ে থাকে। 70,000 80,000 90,000 যদি মাহৰ চেলেৰি পোৱা মানুহৰ ঘৰত 3জনমান ৰোৱনীয়ে থাকে। বিশ্বৰ 6 নম্বৰ ধনীৰ ঘৰত
পপকৰ্ণ বনোৱা মানুহ নাই, কফি বনোৱা মানুহ নাই, নিজে গৈ নিজে পপকৰ্ণ বনাইছে, কফি বনাইছে, খাইছে, টিভি অন কৰিছে, টিভি চাইছে। চিম্পল লিভিং। ইংলিছত এটা কথা আছে, চবে জানে, চিম্পল লিভিং হাই থিংকিং। চিম্পল লিভিং হাই থিংকিং। আমাৰ জীৱন যাপন সাধাৰণ হ'ব লাগে, আমাৰ চিন্তা উৎসাহ হ'ব লাগে, ডাঙৰ ভাবিব লাগে, আমি ডাঙৰ কৰিবৰ কাৰণে চিন্তা কৰিব লাগে। কিন্তু আমাৰ বিশেষকৈ আমাৰ ট্ৰাইবেলবিলাক, এতিয়া ইউটিউবত দিলে আমাৰ ট্ৰাইবেলবিলাকে বেয়া পাব। বেয়া পালে কি হ'ব? সত্যটো সত্য, 100% চবৰ কাৰণে সত্য নহ'ব পাৰে, কিন্তু বেছিভাগ চাব আমাৰ ট্ৰাইবেল মানুহৰ হাতত চাব, দামী যদি বাইক আছে, কাৰ হাতত আছে? ট্ৰাইবেল ডেকা ল'ৰাৰ হাতত। মাৰৱাৰী ফেঞ্চি মাৰ্কেটৰ বহা ডেকা ল'ৰাবিলাকৰ বাইক কি আছে? হা? স্কুটি। স্কুটি নহয়, কিছুমানৰতো সেইটো কিবা হণ্ডা চাইন 80,000 টকাত পায়, আজি তাৰিখ 80,000 90,000 টকা। আৰু কি কয় স্প্লেণ্ডাৰ 90, আজি তাৰিখ কিবা 70-75,000 টকা। আমাৰ ট্ৰাইবেলবিলাকৰ ডেকা ল'ৰাৰ বাইক কিমান? 2.5 লাখ 3 লাখ। দেউতা কিমান কামায়? 70,000 80,000 মাহত। কেনেকৈ কিনিলে? মাটি কিনিলে, এক কথা। পালোঁ 10 লাখ, দিলোঁ 2.5 লাখ ল'ৰাৰ কাৰণে। যা মাটি কোনে কিনিলে? যাৰ বেল নাই। ট্ৰাইবেলবিলাকৰ মাটি কোনে কিনে? যাৰ বেল নাই। ট্ৰাইবেল নোহোৱাবিলাক কিনিব। আমাৰ ট্ৰাইবেলবিলাক চবে বেল বজাই জংঘলৰ পৰা আৰু নতুন জংঘল, আকৌ নতুন জংঘল, আকৌ নতুন জংঘল। এই জংঘল কাটি কাটি জংঘল শেষ হৈ গ'ল। ক'ত যাবি আৰু? উপায় নাই আৰু, থাক আৰু এতিয়া ঝুপড়ি পাতি থাক। চিম্পল লিভিং হাই থিংকিং ভেৰি ইম্পৰ্টেণ্ট। সাধাৰণ জীৱন যাপন, সাধাৰণ জীৱন যাপন। আমাৰ ঘৰত মই কৈ থাকোঁ, অফ কৰি দিওঁ। আমাৰ